নামটি চাৰিআলি যুৱ সমাজে অসমৰ ভিতৰতে আটাইতকৈ সুন্দৰ, আটাইতকৈ বৃহৎ আৰু আটাইতকৈ মানে বেছি মানে আপোনাৰ দৰ্শক গোট খোৱা টেনিছ বল ক্ৰিকেট খেলখন দীৰ্ঘদিন ধৰি চলাই আহিছে। এবাৰ মই তেখেতসকলৰ অনুৰোধত ইয়ালৈ আহিবলৈ পাই বহুত সুখী হ'লোঁ। আচৰিত লাগে, এই ৰাতি 10:30 বজাত, এইটো হয়তো 2টা বজালৈকে খেল হ'ব, হাজাৰ হাজাৰ পুৰুষ মহিলাই সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে একেলগতে নামটি চাৰিআলিত ক্ৰিকেট খেল চাবৰ কাৰণে আহি উপস্থিত হৈ আছে। সুন্দৰ খেল এখন, এনেকুৱা ধৰণৰ সুন্দৰ এটা প্ৰতিযোগিতা আমাৰ সকলো ৰাইজক উপহাৰ দিয়াৰ কাৰণে মই শিৱসাগৰৰ বিধায়ক হিচাপে নামটি চাৰিআলি যুৱ সংঘত, যুৱ সমাজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আজিৰ খেলখন খুব সফল হওক আৰু এই খেলখনৰ উত্তৰ উন্নতি হওক। মই যিমান সোনকালে পাৰোঁ নামটি চাৰিআলিৰ কাৰণে এখন ষ্টেডিয়াম দিবৰ কাৰণে চেষ্টা কৰিম। মই চেষ্টা কৰিম সঁচাকৈ নামটি চাৰিআলিৰ ৰাইজৰ কাৰণে মই এখন ষ্টেডিয়াম দিব পাৰোঁ। বহুত ভাল লাগিছে যে ইমান ডাঙৰ IPL টাইপৰ এতিয়া টেনিছ বলৰ ISPL খেলাব গৈ আছে, তাত খেলিবলৈ পাই বহুত সুখী ভাল পাইছোঁ। আৰু এইবাৰ 2 নম্বৰ বাৰ পাইছোঁ খেলিবলৈ। আৰু প্ৰথম বছৰ অমিতাভ বচ্চন মাঝি মুম্বাই টিমত খেলিছিলোঁ, অমিতাভ বচ্চন টিমত। এইবাৰ সূৰ্যা টিমত চেন্নাই চিংঘমত চান্স পাইছোঁ, তাকে মোৰ বেষ্ট টিম বুলি ভাবিছোঁ আৰু অসমৰ হৈ হেৰি কৰিম। যথেষ্ট বহুত ভাল লাগিছে। মানে অভিষেক মেইন অমিতাভ বচ্চনে ইমান আমাৰ লগত কথা নাপাতে, পাইছোঁ মানে ওচৰত সেৱা কৰিছোঁ, হেৰি কৰিছোঁ, কিন্তু অভিষেক বচ্চনে আহি মানে একদম হাপুতি ধৰে ইমান জোৰ হাপুতি ধৰে আৰু মানুহডাল এইডাল আমি সৰু একদম থাকি যাওঁ এটা চাইডতে মানে নাই, যিকোনো এটা টিমত পালেই হ'ল খেলিবলৈ, মানে চান্স পাৰফৰ্মেঞ্চ দিব পাৰিলে ভাল লাগিব নিজক। এইবাৰ মানে পাৰফৰ্মেঞ্চ ওপৰতে কথা, এতিয়া কি হয়। খেল 4 বছৰ খেলিলোঁ মই, এইবছৰ 5 বছৰ, 3 বছৰ ফাইনেল জিকিলোঁ, এইবছৰ ছেমি ফাইনেল হাৰিলোঁ। আৰু অসমৰ ভিতৰতে এখন মানে বহুত ডাঙৰ খেল, ভাল খেল পাতে, তাকে আৰু যাতে পাতি গৈ থাকে তাকে আশা কৰিছোঁ। নামটি খেলখন দ্বিতীয় IPL বুলি সাধাৰণতে মানে অভিহিত হয়। সঁচাকৈ এইটো কথাটো মানে হয়, অসমৰ ভিতৰত অসমত 1 নম্বৰ IPL, ইণ্ডিয়াৰ ভিতৰত মানে হেৰি হৈছে আৰু 2 নম্বৰত কৰিছে। এতিয়া ধৰি লওক অসমত এতিয়া 1 নম্বৰ IPL বুলিয়ে ক'ব লাগিব। ঠিক আছে। ডেকা বুঢ়া আপুনি জীয়ৰী বোৱাৰীৰ পৰা আদি কৰি চব, সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি চব ওলাই আহিছে। প্ৰত্যেকজন মানুহ আজি দেখিব নামটিত একদম জনশূন্য হৈ আছে। ওচৰৰ পাজৰৰ গোটেই জেগাত মানে আজি জনশূন্য আছে, প্ৰায় মানুহ, গোটেই মানুহে আমাৰ নামটিত আজি আহি খেল উপভোগ কৰিছে। চবেই একচুৱেলি আমি এইটো খেল হিচাপে নহয়, উৎসৱ হিচাপে পালন কৰোঁ। নামটি যিখন খেল হয়, গতিকে উৎসৱ হিচাপে পালন কৰিছে আৰু ইয়ালৈ চব ওলাই আহিছে। সকলোকে মই ধন্যবাদ জনাইছোঁ, যাৰে আগন্তুক আমি যিখন খেল খেলাম, ইতিমধ্যে আপোনালোকক জনাইছোঁ যে আগন্তুক খেলখন আমি 10 লাখ টকা প্ৰাইজ মাৰি দিম আৰু ইয়াতকৈ ডাঙৰকৈ খেলাম। গতিকে সকলো দৰ্শকক আজি যেনেকুৱা সঁহাৰি ভৱিষ্যতে পাম বুলি আশা কৰিলোঁ। এতিয়া খেলখনত 7 লাখ টকা প্ৰাইজ মানি আৰু যিখন খেল হ'ব 10 লাখ টকা প্ৰাইজ মানি হ'ব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।